Hello my students, আজিৰ ক্লাছত আমি ক্লাছ 7 ম্যাথমেটিক্স এক্সাৰসাইজ 11.1 ৰ কোৱেশ্চন নম্বৰ 15 ৰ পৰা 20 লৈকে সমাধান কৰিবলৈ চেষ্টা কৰিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি ভিডিঅ'বিলাক ভাল পোৱা তেতিয়াহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু মোৰ ম্যাথছ মস্তি পেজটো ফলো কৰিবা আৰু ইউটিউব চেনেল নিজ সলছটো সাবস্ক্ৰাইব কৰিবা। বলা আমি আৰম্ভ কৰো। তোমালোকে টেক্সট বুকটো লগত লৈ ভিডিঅ'বিলাক চাবা, তেতিয়াহ'লে তোমালোকে ধুনীয়াকৈ বুজি পাবা। কোৱেশ্চন নম্বৰ 15 ত কৈছে ট্ৰেপিজিয়াম আকৃতিৰ কাগজ এখনৰ কালি 11 বৰ্গ সেন্টিমিটাৰ, ইয়াৰ সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব 5.5 সেন্টিমিটাৰ আৰু সমান্তৰাল বাহু এটাৰ দৈৰ্ঘ্য 2.5 সেন্টিমিটাৰ, আনডাল সমান্তৰাল বাহুৰ দৈৰ্ঘ্য উলিওৱা। তো কোৱেশ্চন নম্বৰ 11 ইয়াতে কৈছে যে প্ৰথমতে আমি ছবিটো আঁকিম। এইটো এটা ট্ৰেপিজিয়াম। তো সমান্তৰাল বাহু দুটাৰ ভিতৰত এটাৰ দৈৰ্ঘ্য দিয়া আছে তোমাৰ 2.5 সেন্টিমিটাৰ। ধৰিলো আমি সৰুটোৰ দৈৰ্ঘ্য ললো 2.5 সেন্টিমিটাৰ। এইটোৰ দৈৰ্ঘ্য দিয়া নাই, এটাৰ দিছে আনটোৰ দিয়া নাই। তো আৰু কালি দি আছে 11 বৰ্গ সেন্টিমিটাৰ আৰু এই বাহু দুটাৰ মাজৰ দূৰত্ব, সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব দিছে 5.5 সেন্টিমিটাৰ। আমি এই বাহুটোৰ দৈৰ্ঘ্য উলিয়াব লাগে। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কোৱেশ্চন নম্বৰ 15 সলিউশন। তো আমি ইয়াতে লিখিম, ইয়াত দিয়া আছে কি কি সমান্তৰাল বাহু দুটাৰ ভিতৰত এটাক আমি এ বুলি কওঁ। ধৰি লও এটো দিয়া আছে 2.5 সেন্টিমিটাৰ আৰু সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্বক আমি এইচ বুলি কওঁ, উচ্চতা 5.5 সেন্টিমিটাৰ আৰু কালিটো দিয়া আছে, কালিটো হল এ। এই ট্ৰেপিজিয়ামটোৰ কালি হল 11 বৰ্গ সেন্টিমিটাৰ মানে সেন্টিমিটাৰ স্কয়াৰ। এতিয়া আমি সমান্তৰাল বাহু দুটাৰ এটা দিয়া আছে, আনটো আমি উলিয়াব লাগে। এইটো দিয়া আছে, এইটো উলিয়াব লাগে। তো আমি কি জানো, ট্ৰেপিজিয়ামৰ কালি সমান সমান কি আছে, হাফ ইনটু এইচ ইনটু এ প্লাস বি। তার মানে হাফ ইনটু সমান্তরাল বাহু দুটাৰ মাজৰ দূৰত্ব ইনটু সমান্তরাল বাহু দুটাৰ সমষ্টি। এইটো আমি আগৰ ক্লাছত শিকিছো। এইবাৰ তোমালোকে চোৱা, আমাক কালিটো দিয়া আছে এ ফৰ এৰিয়া, এৰিয়া মানে কালি 11 বৰ্গ সেন্টিমিটাৰ। আমি 11 লিখিম, ইয়াতে 1/2 থাকিব, এইচ দিয়া আছে 5.5 মানে 5.5 ইনটু এটো আমি দিয়া আছে বুলি ধৰিছো 2.5 প্লাস বি, বিটো দিয়া নাই, বিটো উলিয়াব লাগে। এবাৰ চোৱা, এই 5.5 টো সৰি 2 টো 11 ৰ লগত পূৰণ হৈ পেলাই 11 into 2 হ'ব আৰু 5.5 টো ইয়াতে থাকিলে লগতে 2.5 প্লাস বি। ক্যালকুলেশনটো বুজি পাইছা, 2 টো ইফালে আহি পূৰণ হৈ গ'ল। এইবাৰ আমি কি কৰিম, এইটো এনেকেই ৰাখি দিম, 11 into 2 এই 5.5 টো ইফালে আহিব, ডিভাইড হৈ যাব। এতিয়া 2.5 প্লাস বি টো হফালে থাকিব। এবাৰ চোৱা, 5.5 এৰে আমি 11 যদি কাটো তেতিয়াহ'লে এইটো 2 হয়। তাৰমানে 11 5.5 এৰে দুবাৰ যায়, তাৰ 2 এৰে 11 ক হৰণ কৰিলে 5.5 আহে। তো সেই ক্ষেত্ৰত আমি এনেকৈ কৰিছো। তো 2 into 2 মানে 4 ইকুয়াল টু 2.5 প্লাস বি। এবাৰ চোৱা, বি টো ওলাই যাব। এবাৰ আমি এনেকৈ লিখিম বি ইকুয়াল টু 4 মাইনাস 2.5। 4 ৰ পৰা 2.5 বিয়োগ কৰিলে কি হ'ব, 1.5 সেন্টিমিটাৰ। তো আমি লওঁতে এইটো ল'ব লাগিছিল, এইটো ডাঙৰ এইটো সৰু, আমি সৰুটোকে 2.5 ললো, ডাঙৰটো আমাৰ ওলালে 1.5। কিন্তু ঘটনাটো এনেকুৱা, যেহেতু দিয়া নাছিলে আগতে এনেকে, গতিকে আমি এনেকে ছবিটো এনেকুৱা হ'ব লাগিছিল আৰু নহলে এইটোকে 1.5 বা এইটোকে বি ধৰিব লাগে, এইটোকে এ ধৰিব লাগিছিল। এইটো কথা নাই। তো এটা দিয়া আছে, আনটো আমি উলিয়াব লাগে, ওলাই গ'ল। তো ছবিটো আমাৰ চেঞ্জ হ'ব। এতিয়া ছবিটো এনেকুৱা হ'ব, ডাঙৰটো হ'ব 2.5 আৰু সৰুটো দিয়া 2.5, এইটো হ'ল 1.5। ছবিটো এইটো। কিন্তু যেহেতু আমি আগতে জনা নাছিলো কম ওলাব নে বেছি ওলাব, গতিকে মই ছবিটো এনেকৈ অংকন কৰিছো। কোনো প্ৰব্লেম নাই, ইট ইজ কাৰেক্ট। তোমালোকে পজ কৰি নোট ডাউন কৰি লোৱা আৰু মনত ৰাখিবা, টেক্সট বুকটো কিন্তু হাতত ল'ব লাগিব, তেতিয়াহ'লে তুমি কুৱেশ্যনবিলাক ধুনীয়াকৈ বুজি পাবা আৰু বাৰে বাৰে প্ৰেক্টিছ কৰি থাকিবা।
তো তোমালোকে পজ কৰি নোট ডাউন কৰিলা আমি এতিয়া 16 নম্বৰটো কৰিবলৈ চেষ্টা কৰিম এইবাৰ 16 নম্বৰ কোৱেশ্চন এটা ৰম্বাসৰ কালি উলিওৱা যাৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য 7 মিটাৰ আৰু 6 মিটাৰ কালিৰ পৰিমাণ বৰ্গ সেন্টিমিটাৰত লিখিবা তো আমাৰ ৰম্বাস এটাৰ কৰ্ণ দুডালৰ দিক দিয়া আছে মিটাৰত আমি কালিটো উলিয়াব লাগে বৰ্গ সেন্টিমিটাৰত গতিকে আমি কৰ্ণৰ দিকটো আগতে সেন্টিমিটাৰত কনভাৰ্ট কৰি লম তো এনেকুৱা আমি লিখিম ইয়াত দিয়া আছে বৰ্গৰ কৰ্ণক আমি d1 আৰু d2 বুলি ধৰো তো প্ৰথমটো 7 মিটাৰ বুলি আছে তো আমি এটো কি কৰিম 7 * 100 এইবাৰ সেন্টিমিটাৰ হৈ গল তো কি হ'ব 700 সেন্টিমিটাৰ আৰু এটা d2 ধৰিম 6 মিটাৰ বুলি দিয়া আছে 6 * 100 এইবাৰ সেন্টিমিটাৰ তো 600 সেন্টিমিটাৰ হল আমি জানো যেতিয়া ৰম্বাস এটাৰ কৰ্ণ দুডালৰ দিক দিয়া থাকে তেতিয়া হলে ৰম্বাসৰ কালি উলিওৱাৰ ফৰ্মুলাটো হল হাফ ইনটু বৰ্গ দুটাৰ পূৰণফল তো আমি জানো যে ৰম্বাসৰ কালি সমান সমান হাফ ইনটু d1 * d2 হাফ ইনটু d1 * d2 তো হাফ ইনটু d1 এর ভ্যালু কিমান 700 সেন্টিমিটারটো ইয়াতে নিলিখিম আৰু এটা হল 600 এবাৰ সো এটো কাটা যাব কি হ'ব 3.5 মানে 350 হ'ব তো 350 আৰু 600 আমি পূৰণ কৰিব লাগে কেনেকৈ হ'ব 350 * 600 তো 5 × 30 3 3 × 18 আৰু 3 21 এটা দুটা তিনিটা ইমান বর্গ সেন্টিমিটার অর্থাৎ সেন্টিমিটার স্কয়ার অসমীয়াত লিখিলে বর্গ সেন্টিমিটার আমি লিখিব লাগে মনৰ ছাত্ৰ-ছাত্ৰীক আশা কৰো তোমালোকে বুজি পাইছা কিন্তু এটুক যদি ডায়াগ্ৰাম আমি অঙ্কন কৰো তেতিয়াহলে এনেকুৱা হ'ব কিন্তু ৰম্বাসৰ কালিটো যদি কৰ্ণ দুডাল দিয়া থাকে তেতিয়াহলে আমি এটাক d1 বুলি ধৰি লওঁ আনটোক d2 বুলি ধৰি লওঁ তো d1 আৰু d2 ডায়াগোনাল 1 আৰু ডায়াগোনাল 2 অসমীয়াত কৰ্ণ বুলি কয় আৰু ইংৰাজীত ডায়াগোনাল বুলি কয় তো ডায়াগোনাল যদি দিয়া থাকে তেতিয়াহলে তাৰ কালিৰ ফৰ্মুলাটো হাফ ইনটু d1 * d2 হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল এটো হল আমাৰ আনসার মনৰ ছাত্ৰ-ছাত্ৰীক আশা কৰো তোমালোকে বুজি পাইছা তোমালোকে পজ কৰি পেলাই নোট ডাউন কৰি লোৱা বাৰে বাৰে মই ৰিপিট কৰিছো টেক্সট বুক লগত লৈ ভিডিওটো চাবা মই এতিয়া 17 নম্বৰটো কৰিবলৈ চেষ্টা কৰিম এবাৰ কোয়েশ্চন নম্বৰ 17 কৈছে এটা ৰম্বাসৰ কালি উলিওৱা যাৰ বাহুৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ আৰু উন্নতি 8 সেন্টিমিটাৰ যদি ইয়াৰ এডাল কৰ্ণৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ হয় আনডাল কৰ্ণৰ দৈৰ্ঘ্য কিমান প্ৰথমতে আমি কালিটো উলিয়াইলাম ইয়াৰ পিছত এডাল কৰ্ণৰ দৈৰ্ঘ্য দিয়া আছে আনডাল কৰ্ণৰ দৈৰ্ঘ্য আমি উলিয়াম প্ৰথম কামটো আমি কৰিম ধৰি লোৱা এবাৰ ছবিটো আমি আঁকিছো এটো এটা ৰম্বাস কি দিয়া আছে এডাল বাহুৰ দৈৰ্ঘ্য দিয়া আছে ৰম্বাসটোৰ বাহুৰ দৈৰ্ঘ্য হল 6 সেন্টিমিটাৰ আৰু উচ্চতা দিয়া আছে 8 সেন্টিমিটার প্রথমত আমি কালি উলিয়াম কোয়েশ্চন নম্বর 70 সলিউশন ইয়াত দিয়া আছে আমি এটা বাহু দিয়া থাকিলে তাক বি বুলি কও বেস 6 সেন্টিমিটার আৰু উচ্চতাটোক h বুলি কও 8 সেন্টিমিটার এতিয়া ৰম্বাসৰ কালি সমান সমান কি হাফ সমান হল বেস ইনটু হাইট তার মানে ভূমি উপরণ উচ্চতা এটো ভূমি যেটো বাহু দিয়া থাকে বাহুটো হল ভূমি আৰু যি বাহুটোৰ ওপৰত লম্বটো থাকে বা উচ্চতাটো থাকে তাক বাহু ভূমি বুলি কয় আৰু দৈৰ্ঘ্যটো উচ্চতাটোক হাইট বুলি কয় তো 6 * 8 এটো হ'ব 6 8 * 48 বর্গ সেন্টিমিটার কালি হল
48 বর্গ সেন্টিমিটারটো আমার এই রম্বসটোৰ কালি হল এতিয়া এই একেটা রম্বসৰে এটা কৰ্ণৰ দৈৰ্ঘ্য দি আছে আনটো কৰ্ণৰ দৈৰ্ঘ্য উলিয়াব লাগে এতিয়া যদি আমি এনেকৈ কৰো এই রম্বসটোকে আমি কি কৰিম এতিয়া তোমালোকে চোৱা এটা কৰ্ণৰ দৈৰ্ঘ্য দিয়া আছে আৰু আনটো কৰ্ণৰ দৈৰ্ঘ্য উলিয়াব লাগে ধৰি লও এটো d1 এটো হল d2 আকৌ দিয়া আছে হয়তো d1 দিয়া আছে বা d2 দিয়া আছে আমি যিকোনো এটা ধৰিম d1 = কিমান দিয়া আছে এটা কৰ্ণৰ দৈৰ্ঘ্য d1 = দিয়া আছে 8 সেন্টিমিটার ঠিক আছে আনটো উলিয়াব লাগে d2 = what আমি জানো কি আমি ফর্মুলাটো জানোৱে যে যদি কৰ্ণৰ দৈৰ্ঘ্য দিয়া থাকে তেতিয়া হলে ৰম্বসৰ কালি হ'ব হাফ ইনটু d1 ইনটু d2 এতিয়া কালিটো দিয়া আছে রম্বসৰ কালি সমান সমান এই ক্ষেত্ৰত ফৰ্মুলাটো আহিব হাফ ইনটু d1 ইনটু d2 কালিটো আমি ইতিমধ্যে পালো 48 হাফ থাকিব d1 এর মান আমার দেয়া আছে 8 ইনটু d2 আমি উলিয়াব লাগে এবার তোমরা কাটাকাটি করা কি হবে 4 হবে ইয়াতে তার মানে 48 = 4 ইনটু d2 এই 4 টু 48 এর তলত আহিব 4 ইয়াতে আহিব equal to d2 কাটাকাটি করলে 4 * 12 = 48 অর্থাৎ d2 = 12 সেন্টিমিটার দেখিলা প্রথমতে ভূমি দিয়া আছে আর উচ্চতা দিয়া আছে কালিটো উলিয়াই ললো আর ইয়াতে হেই কালিটো ব্যবহার করি একটা কর্ণৰ দৈৰ্ঘ্য আমি উলিয়ালো মনৰ ছাত্ৰছাত্ৰীসকল আশা কৰো তোমালোকে বুজি পাইছা আৰু কোশ্চেন বিলাক বৰ ইম্পৰ্টেন্ট আৰু এনেকুৱা কোশ্চেন কিন্তু কম্পিটিটিভ এক্সামছত আহি থাকে তোমালোকে ভালদৰে মনোযোগ দিবা আৰু বাৰে বাৰে প্ৰেক্টিস কৰিবা টেক্সট বুকটো হাতত লৈ ভিডিও বিলাক চাবা তোমালোকে পজ কৰি নোট ডাউন কৰি ল মই নেক্সট কোশ্চেনটো কৈছো 18 নম্বৰ কোশ্চেন এটা ৰম্বসৰ কালি 56 বর্গমিটার ইয়ার পরিসীমা 32 মিটার হলে উচ্চতা কিমান হ'ব উলিওয়া তার মানে ইয়াতে কি দিছে কালি দিছে আৰু কি দিছে পরিসীমা দিছে তো আমি রম্বসৰ ছবিটো অঙ্কন কৰিবলৈ চেষ্টা কৰিম প্ৰথমতে লেট দিস ইজ এ রম্বস এটোৰ কি দিছে কালি দিছে কালিটো কিমান দিছে 56 বর্গ মিটার নে বর্গ সেন্টিমিটার বর্গ মিটার আৰু পৰিসীমা ইয়াৰ যেটো চাৰিসীমা মানে চাৰিসীমাৰ দৈৰ্ঘ্যটো দিছে আমাৰ 32 মিটাৰ আমাৰ কি কৈছে উচ্চতা উলিয়াব দিছে তো মোৰ ছাত্ৰসকল মনোযোগ দিবা 18 নম্বৰ সলিউশন তো ইয়াত দিয়া আছে কি দিয়া আছে এরিয়া 56 মিটার স্কয়ার আৰু কি দিয়া আছে পরিসীমা পরিসীমাটো কি পরিসীমাকে লিখিছো সি एक्चुअली সারকামফারেন্স পরিসীমা পরিসীমা = 32 কিন্তু রম্বসৰ পরিসীমা মানে কি 4 ইনটু সাইড তার মানে 4 ইনটু সাইড আমি ইয়াৰ পৰা বাহুটো উলিয়াম 4 ইনটু সাইড মানে 4a = 32 তো a = কি হ'ব 32/4 কাটিলে হ'ব 8 a = 8 মিটার ওলালে 8 মিটার a অর্থাৎ এটা বাহুৰ দৈৰ্ঘ্য হল 8 মিটার আৰু আমি ইয়াতে যদি উচ্চতাটো অঙ্কন কৰো এটো হ'ব h তো আমি ফর্মুলাত কি জানো এটুক বাহুটুক আমি a হিসাবে ধৰিছে কিন্তু সেই ক্ষেত্ৰত যেতে আমি ইয়াৰ উচ্চতা উলিয়াম তেতে আমি b ধৰিম তাৰ মানে আমি কি জানো আকৌ রম্বসৰ কালিটো দিয়া আছে 56 কিন্তু কালিৰ ফর্মুলা কি রম্বসৰ কালিৰ ফর্মুলা যেতে আমাৰ উচ্চতা আৰু ভূমিৰ মাজত হ'ব তেতিয়া হলে কি হ'ব b * h হ'ব = 56 তো b এর মান a যেটো পালো এই a টোয়ে তো ভূমি হৈ আছে বাহুটোৱে b তার মানে ইয়াতে আমি কি লিখিম 8 * h = 56 বুঝি পাইছা এতিয়া h = 56/8 কটাকটি কৰিলে কি হ'ব 7 8 * 56 7 তার মানে h হ'ব 7 মিটার তার মানে এই রম্বসৰ উচ্চতা হ'ব
7 মিটাৰ তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পাইছা তোমালোকে পজ কৰি পেলাই নোট ডাউন কৰি লোৱা আমি নেক্সট অংকৰ ফালে আগবাঢ়িম এতিয়া কোৱেশ্চন নম্বৰ 19 এটা ৰম্বাসৰ কৰ্ণ 6 মিটাৰ ইয়াৰ কালি 24 বৰ্গমিটাৰ হলে বাকিটো কৰ্ণৰ দিক কিমান হ'ব একদম সিম্পল অংক কোৱেশ্চন নম্বৰ 19 মনোযোগ দিবা আমি লিখিম ইয়াত দিয়া আছে ৰম্বাসৰ কালি এই লিখিছো কালি কি দিয়া আছে 24 বর্গমিটার আর কি দিয়া আছে এটা কর্ণ দিয়া আছে 6 মিটার আনটো কর্ণ উলিয়াব লাগে তো আমি জানো কর্ণ দিয়া থাকিলে কর্ণৰ সম্পৰ্কিত যেতে কৰ্ণৰ সহায়ত আমি ৰম্বাসৰ কালি উলিয়াও তেতিয়াহলে তাৰ ফৰ্মুলাটো কি আছিল হাফ ইনটু d1 ইনটু d2 আৰু কালি তো দেয়াই আছে তো আমি জানো একদম ভেরি ইজি আমি জানো যে রম্বাসৰ কালি সমান সমান হাফ ইনটু d1 ইনটু d2 কালি কিমান দিয়া আছে না ইয়াতে 24 হ'ব হাফ ইনটু d1 টো আমাৰ দিয়া আছে বুলি ধৰিছো 6 হ'ব আৰু d2 আনটো উলিয়াব লাগে তো কটাকটি যাব কিমান 3 2 গুণ 6 তো 24 is equal to 3 into d2 তো d2 is equal to কি হ'ব 24 by 3 তো 3 8 is 24 d2 equal to 8 মিটার দেখিলা তো এটা কর্ণৰ দৈৰ্ঘ্য দিয়া আছে 6 মিটাৰ তেতিয়াহলে যদি কালি 24 বর্গমিটার হয় তেতিয়াহলে তাৰ আনটো কৰ্ণৰ দৈৰ্ঘ্য হ'ব 8 মিটাৰ তো মাই ডিয়াৰ ষ্টুডেন্টস তোমালোকে আশা কৰোঁ বুজি পাইছা ভিডিওটো ভাল পালে কিন্তু লাইক শেয়ার নিশ্চয় কৰিবা আৰু মোৰ ম্যাথছ মস্তি পেজ ফলো কৰিবা আৰু ইউটিউব চেনেল নিজ সলিউশনটো সাবস্ক্রাইব কৰিবা এতিয়া তোমালোকে পজ কৰি পেলাই নোট ডাউন কৰি ল মই লাষ্ট 20 নম্বৰ কোৱেশ্চনটো সমাধান কৰিবলৈ আগবাঢ়িছো এটা কোৱেশ্চন নম্বৰ 20 এটা সামান্তৰিকৰ কালি 15 বর্গ সেন্টিমিটার আৰু ভূমি 5 সেন্টিমিটার হলে উচ্চতা কিমান সামান্তৰিকৰ কালি ভূমি আৰু উচ্চতাৰ সাপেক্ষে উলিওৱাৰ যেটো ফৰ্মুলা ঠিক ৰম্বাসৰো তেনেকৈ এটা ফৰ্মুলা আমি অংক কৰিলো আমি সেম কৰিম 20 নম্বৰ দিয়া আছে সোয়া কোৱেশ্চন নম্বৰ 20 সলিউশনটো কেনেকৈ হ'ব এটা সামান্তৰিক আছে সামান্তৰিকৰ কালি আমাক দিয়া আছে কালিটো কিমান দিয়া আছে 15 বর্গ সেন্টিমিটার কালি দিয়া আছে 15 সেন্টিমিটার স্কয়ার আৰু কি দিয়া আছে ভূমি এইটো হল ভূমি এটো 5 সেন্টিমিটার দিয়া আছে আমি উচ্চতাটো উলিয়াব লাগে উচ্চতাটো কিমান এটা আমি উলিয়াব লাগে তো আমি ইয়াত দিয়া আছে দিয়া আছে কি কালি 15 সেন্টিমিটার স্কয়ার আৰু বি বুলি ধৰো ভূমিটো বেস 5 সেন্টিমিটার তেতিয়াহলে উচ্চতাটো আমি উলিয়াব লাগে তো আমি জানো খুব সিম্পল আমি জানো যে সামান্তৰিকৰ কালি সমান সমান কি ভূমি পূৰণ উচ্চতা কালি তো দিয়া আছে 15 ভূমি কিমান দিয়া আছে 5 উচ্চতা আমি উলিয়াব লাগে ইফালে আহিব 15 by 5 হৈ যাব এটো h কটাকটি কৰিলে 3 হ'ব তাৰ মানে h equal to 3 সেন্টিমিটার তো যেটো সামান্তৰিকৰ কালি 15 সেন্টিমিটার স্কয়ার আৰু ভূমি 5 সেন্টিমিটার তাৰ উচ্চতা হ'ব 3 সেন্টিমিটার মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে আশা কৰোঁ বুজি পাইছা আৰু পজ কৰি নোট ডাউন কৰা আৰু টেক্সট বুকটো লগত লৈ ভিডিও বিলাক চাবা আৰু বাৰে বাৰে চাবা তেতিয়াহলে ধুনিয়াকৈ বুজি পাবা কিবা কোৱেশ্চন থাকিলে যদি অলপ বুজি পোৱা নাই কেতিয়াবা তেতিয়াহলে মোক কিন্তু কমেন্টত জনাবা মই তোমালোকৰ সহযোগিতা কৰাৰ কাৰণে 100% চেষ্টা কৰিম আজিৰ ভিডিওতে এইখিনিয়ে তোমালোকে মোক সহযোগিতা কৰাৰ কাৰণে ধন্যবাদ লগ পাম পৰৱৰ্তী ভিডিওত